নমস্কাৰ, মই কৰবীৰাজ। ইমান দিনে ভিডিঅ' দিয়া নাই মই। ইমান ব্যস্ততা, তাৰে মাজতে ভিডিঅ' কেইটা সাঁচি ৰাখিছিলোঁ। ভাবিলোঁ আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি দিওঁ। কোনো অহা নাই আগত, কাৰণ এটা কথা, ঢেঁকী নোহোৱা হৈছে। আজিকালি প্ৰায় গাঁওবিলাকত ঢেঁকী নোহোৱাই হৈছে। সেইকাৰণে ভাবিছোঁ আমি তাড়াতাড়িকৈ আমিয়ে খুন্দি লৈ যাওঁ, নহ'লে বহুত দেৰি লাগে যে, কিমান টাইম ৰখি থাকিব লাগে। আৰু ভালো পাইছোঁ কোনো অহা নাই, সেইকাৰণে আৰু কামত লাগি গ'লোঁ তাড়াতাড়ি কৰি। আমি যিহেতু সোনকালে আমাৰ পিঠা বনোৱা হ'ব। ৰাতিপুৱা বিনা মেকআপত গ'লোঁ পিঠাগুড়ি খুন্দিবলৈ, কাৰণ পিঠা বনাব লাগিব যে। আৰু চাওকচোন, এতিয়া গাইজ পিঠা বনাব আৰম্ভ কৰোঁ। কেনেকুৱা বা হয় পিঠা। মোৰ একচুৱেলি ইমান ভাল নহয় পিঠা বনাব, ইমান নাজানো আৰু ইমান বেয়াও নহয় বাৰু, ভাঙি যোৱা নাই এইবাৰ। কিন্তু আগতে আৰু অকণ ভাল হৈছিল, কিন্তু এইবাৰ ইমান ভাল হোৱা নাই। তথাপিও চেষ্টা কৰিলোঁ, বনালোঁ এনেকৈ বহুকেইখন পিঠা। আৰু আপোনালোকে বিহু খাব আহিব আমাৰ ঘৰলৈ। আৰু সেইদিনাখনেই ভাবিলোঁ কিবা এটা খাওঁ, মাংস বনালোঁ। আৰু এইফালে পোৱা পিঠাও বনালোঁ অকণমান, যিহেতু পোৱা পিঠাটো বেছি ভাল পাওঁ মই খাই। ভাবিলোঁ অকণমান বনাওঁ, পূৰা বনোৱাত লাগি গৈছোঁ। আৰু এয়া গোটেই কমপ্লিট পিঠা হ'ব। তাৰে পিছত তেল দিয়া পিঠা অকণমান বনালোঁ। আৰু ভাবিছোঁ একাপ চাহৰ সৈতে পিঠাৰ সোৱাদ লওঁ। আৰু এইফালে মই পূৰা আহি গ'লোঁ এতিয়া খানাত। আমাৰ উৰুকাৰ দিনা গোটেইবিলাকে লগে ভাগে এনেকৈ খায়। যিহেতু এইবাৰ ৰাইজৰ লগত খোৱা নাই, গতিকে আমি ভাগিখিনি এনেকৈ খালোঁ। আৰু আমাৰ ভাগিন বাবু খোৱাত ব্যস্ত, আৰু তাক মই কিবা কিবি সুধি আছিলোঁ। আৰু এইফালে পূৰা ৰেডি হৈছে আমাৰ খানা। এইফালে চালাডো হৈ গ'ল, আৰু কিবা কিবি হৈ আছে, মাংস বনি আছে বাৰু। এয়া বনাই আছে চিষ্টাৰে, আৰু সেয়া পেহী হেল্প কৰি আছে। আমিও হেল্প কৰিছোঁ, কিন্তু অকণমান ভিডিঅ' কৰিলোঁ স্মৃতি হিচাপত। যিহেতু খানা খুৱাইছোঁ লগে ভাগে, ভিডিঅ'টো কৰিবই লাগিব। সেইকাৰণে অকণমান ময়ো ইফালে আহিলোঁ। আহি কেনে আৰু পূৰা ভিডিঅ'ত লাগি আছোঁ। যিহেতু এনেকুৱা দিন এবাৰেই আহে, আৰু নেক্সট আহিব, তেতিয়ালৈ বা আমাৰ পৰিস্থিতি কেনেকুৱা হয় আৰু মানুহৰ জীৱন কেতিয়া কি হৈ যায় কোনো ক'ব নোৱাৰে। গতিকে পূৰা আজি ধেমালিয়ে কৰিছোঁ, বহুত নাচিছোঁ। দেৰিকৈ হ'লেও মোৰ ভিডিঅ'টো আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিলোঁ, যিহেতু কিন্তু সময়ে নাই, পূৰা ব্যস্ততা। সেইকাৰণে দেৰিয়ে হ'ল ভিডিঅ'টো দিয়াত। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ মোৰ ফালৰ পৰা।